नमस्ते हजुर जम्मैलाई स्वागत गर्न चाहन्छु गोर्खा टुडे 24x7 मा। दर्शकबिन डिब्रुगढ जिल्लाको टिङखाङ अञ्चलको अन्तर्गत नेमुपथार गाउँमा आज गोर्खा उन्नयन परिषदको पुँजीद्वारा गोर्खा भवन र श्री श्री शिव मन्दिरको 10 लाखको पुँजीले आधारशिला उद्घाटन गर्छन्। प्रेम तामाङ साथै स्थानीय विधायक साथै केन्द्रीय मन्त्री विमल बराको उपस्थितिमा यस आधारशिला उद्घाटनको अनुष्ठानमा स्थानीय राइज साथै गण्यमान्य व्यक्ति उपस्थित रहन्छन्। हेर्नुहोस् टिङखाङ डिब्रुगढबाट हाम्रो यो प्रतिवेदन। মাতৃপ্ৰতিম প্ৰেম তামাং ডাঙৰীয়াৰ উপস্থিতিত আজি নেমু পথাৰত এটা ৰাজহুৱা মঞ্চ নিৰ্মাণৰ বাবে আমি আধাৰশিলা স্থাপন কৰোঁ। অসম চৰকাৰে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিললৈ গোৰ্খা অঞ্চলৰ গোৰ্খা সমাজখনৰ সমাজ সংস্কৃতি ৰীতি নীতি কৃষ্টি পৰম্পৰা লোকাচাৰ লোক অভ্যাস এইসমূহ যাতে প্ৰচাৰ প্ৰসাৰ ইত্যাদিবিলাক সম্ভৱ হ'ব পাৰে তাৰ কাৰণে যি পুঁজি আগবঢ়ায় এই পুঁজিৰ আধাৰতে এটা সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই আশা কৰোঁ যে এই মঞ্চই আগন্তুক দিনত বৃহত্তৰ এই অঞ্চলৰ ৰাইজৰ গোৰ্খা সমাজখনৰ লগতে এই অঞ্চলত বসবাস কৰা অন্যান্য লোকসকলকো সাংস্কৃতিক বিনিময়ৰ মাধ্যমেৰে এখন শক্তিশালী সমাজ গঢ়াত বিশেষ ভূমিকা পালন কৰিব। ভিডিও করো ভিডিও করো ভিডিও করা ছোট